গুড মৰ্ণিং গাইজ, কি খবৰ? মই ভাবিলোঁ আজি দিনটোত কি কৰোঁ সেয়া দেখাওঁ আপোনালোকক। তাকে চাই থাকক কি কৰোঁ আজি। পূৰাকৈ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া গুড মৰ্ণিং হৈ থকা নাই বাৰু, গুড নাইটেই হৈছে। মই এতিয়া আপলোড দিব ওলাইছোঁ। মই এফালে মুখ চুখ ধুই সদায় মই অলপ পানী খাওঁ। আপোনালোকেও খায়নে? নাখায় যদি খাব হা, পানী বহুতেই দৰকাৰ হয়। ময়ো মাজে মাজে পাহৰিয়ে যাওঁ পানী খাব, কিন্তু যেতিয়া মনত পৰে তেতিয়া খাওঁ আৰু খাব লাগে পানী। এফালে পানী খাই মই লগে লগে নাস্তা নকৰোঁ, এফালে অলপমান কাম চাম কৰোঁ, বিচনা চিচনা তোলোঁ। তাৰপিছত আকৌ নাস্তা কৰি আকৌ কামখিনি কৰি লওঁ। মই ঘৰত থাকিলেহে কাম কৰোঁ, ঘৰত নাথাকিলেতো উঠোঁ আৰু ডাইৰেক্ট গুচিয়ে যাওঁ। ঘৰত থাকিলে কিন্তু পূৰা কাম কৰোঁ দেই, নক'ব আকৌ আলচি বুলি। মই এনেকৈ ফাৰ্ষ্ট টাইম মিনি ব্লগ বনাইছোঁ আৰু ইমান নলেজো নাই যে কেনেকৈ ভিডিঅ' বনাব লাগে। তো আপোনালোকে ভালকৈ কৈ দিব যে তোমাৰ এইখিনি বেয়া হৈছে বা এইখিনি ভাল হৈছে। এনেকৈ বেয়া হোৱাখিনি কৈ দিব যে এইখিনি ঠিক কৰি ল'বা, ভালকৈ বুজাই ক'বা আৰু কমেণ্টত। আৰু মই আৰু ইয়াতকৈ ভাল কৰিব চেষ্টাও কৰিম। আৰু ভালকৈ বনাব মোৰ মোবাইলো নাই, ভাল কেমেৰা থকা মোবাইলো নাই। সেইকাৰণে তো বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে মই এনেকৈ ইউটিউবত ভিডিঅ' বনাই দিম, কিন্তু ভাল কেমেৰা নাই ন, মোবাইল নাই। তো সেনেকৈ চাই বনালোৱে আৰু এইটো মোবাইলতে। আৰু মই এনেকৈ কাম কৰাৰ মাজে মাজে এনেকৈ পগলা উঠি থাকোঁ। তো আপোনালোকে চাই নাহাঁহিব আকৌ। মই এতিয়া গা ধুব যাওঁ। গা ধুই আহি মই ঘৰত থাকিলে এনেকৈ অলপ নামাজ কোৰান পঢ়ি লওঁ। তো ভিডিঅ'টো পূৰাকৈ চাওক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা হৈছে দেই। ইয়াতে কোৰাণ চৰীফখন পঢ়ি থৈ ভাত খালোঁ। ভাত খাই উঠি আমাৰ লগত ফুৰিব গ'লোঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বাই বাই।